Hello everyone, Job Education channel আপোনালোকক স্বাগতম জনাইছো। ইতিমধ্যে ভালেখিনি পোষ্ট মুকলি হৈছে মেট্ৰিক পাছৰ। ইয়াতে আপোনালোকৰ মেথছ ৱেটাৰ লগতে ইয়াতে ব্লেক স্মিথ আৰু ভালেখিনি মেট্ৰিকুলেশ্যন পাছ অৰ্থাৎ মেট্ৰিক পাছৰ পদ ওলাইছে আৰু পাঁচটা বিভাগৰ আমি পদ সৰ্বমুঠ কম, গতিকে সকলোখিনি চাব। এতিয়া নতুনকৈ যিখিনি নিযুক্তি হ'বলগীয়া আছে তাতে পাঁচটা বিভাগত পদ মুকলি হৈছে। টোটেল মিলাই মিলি ভালেখিনি ভেকেঞ্চি দেখা পাব, গতিকে সকলোখিনি আমি ডিছকাছ কৰিম। পাঁচটা বিভাগত কি পদ মুকলি হৈছে, ইয়াতে যাতে মেট্ৰিকৰ পৰা গ্ৰেজুৱেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ সকলোৱে এপ্লাই কৰিব পাৰিব আৰু লগতে অসমীয়া ভাষাটোক বেছি প্ৰিফাৰেঞ্চ দিছে, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গম পাব। আৰু যিটো মুকলি হৈছে বৰ্ডাৰ ৰুট অৰ্গেনাইজেশ্যন ৰিক্ৰুইটমেণ্ট, যিটো 411টা ইয়াতে আপোনালোকৰ MSW পোষ্ট আছে আৰু ইয়াৰ বাবে মেট্ৰিক পাছ বিচাৰিছে। গতিকে কি লাগিব সকলোখিনি চাওঁ। ইয়াৰে লাষ্ট ডেটটো আছে আপোনালোকৰ 11 তাৰিখ 3 মাহ 2025, যথেষ্ট সময় আছে। ইয়াতে আপোনালোকৰ কুক, মেছন, ব্লেক স্মিথ আৰু মেছ ৱেটাৰ লগতে পদ মুকলি হৈছে আৰু লগতে এইখিনি আছে আণ্ডাৰ ৰিজাৰ্ভ ইঞ্জিনিয়াৰ ফ'ৰ্চ বুলি কোৱা হয়, যিটো BROৰ ইণ্টাৰেষ্টেড এলিজিবল কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিব। যিটো আপুনি MSW মানে হৈছে মাল্টি স্কিল ৱৰ্কাৰ, যিটো নেম অফ অৰ্গেনাইজেশ্যন হৈছে জেনেৰেল ৰিজাৰ্ভ ইঞ্জিনিয়াৰিং ফ'ৰ্চ BRO। এডভাৰটাইজমেণ্ট নাম্বাৰটো এইটো হয়, লগতে এডভাৰটাইজমেণ্টখন টেলিগ্ৰাম চেনেলত পাব। 411টা পোষ্ট মুকলি হৈছে। কেটেগৰী ৱাইজ ইয়াতে ভেকেঞ্চিখিনি ডিষ্ট্ৰিবিউট কৰিছে। SC কাৰণে 62টা, ST কাৰণে 29, OBC কাৰণে 96টা। কেনেকৈ এপ্লাই কৰিব লাগিব সকলোখিনি চাব ইয়াতে। EWSৰ কাৰণে 19টা, আনৰিজাৰ্ভৰ কাৰণে 205টা। গতিকে আনৰিজাৰ্ভত ভেকেঞ্চি বেছি আছে আৰু লগতে ট্ৰেড ৱাইজ ভেকেঞ্চি, অৰ্থাৎ কুকৰ কাৰণে আপোনালোক কুক ট্ৰেড, মেছন, ব্লেক স্মিথ, মেছ ৱেটাৰ এইখিনিৰ কাৰণেও আপোনালোকৰ ট্ৰেড ৱাইজো ভেকেঞ্চি আছে। বাকী ইভাগেও আপোনালোকে ভেকেঞ্চি দেখা পাইছে। লগতে ইয়াতে মেট্ৰিক পাছ আপোনালোকৰ হ'ব লাগিব। অনলি মেল কেণ্ডিডেট, অৰ্থাৎ পুৰুষসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। এজ লিমিটটো 18 পৰা 25 বছৰ বয়সলৈকে 25 ফেব্ৰুৱাৰী 2025লৈকে এজ লিমিটটো ৰাখিছে। নেক্সট যদি চাই 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC 3 বছৰ, PWBD কাৰণে 10 বছৰ। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ লাগিব ট্ৰেডখিনিৰ কাৰণে। MSW কুকৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাছ লাগিব আৰু ইয়াতে প্ৰফেচিয়েঞ্চি টেষ্ট ল'ব আপোনালোকৰ। ইয়াতে সকলোখিনি উল্লেখ কৰি দিছে আৰু কোৱালিফাই ফিজিকেল টেষ্ট এজ পাৰ বৰ্ডাৰ ৰুট অৰ্গেনাইজেশ্যন গাইডলাইন। অৰ্থাৎ BROয়ে যেনেধৰণে আপোনালোকৰ বাকী ইয়াতে আপোনালোকৰ সকলোখিনি উল্লেখ কৰি দিছে। BRO গাইডলাইনৰ মতে মেট্ৰিকুলেশ্যন পাছ এনেধৰণে উল্লেখ কৰি দিছে আৰু কোৱালিফাইং যিটো আপোনালোকৰ প্ৰফেচিয়েঞ্চি টেষ্ট হ'ব ইয়াতে, যিহেতু ট্ৰেড ভেকেঞ্চি হয় এইখিনি। আৰু যদি আপোনালোকৰ নেশ্যনেল ট্ৰেড আছে, নেশ্যনেল কাউন্সিল ট্ৰেইনিং ভকেশ্যনেল ট্ৰেড আছে বা ষ্টেট কাউন্সিলো আছে বা ইণ্ডাষ্ট্ৰিয়েল ট্ৰেড চাৰ্টিফিকেট আছে, তেতিয়া আপুনি MSW মাছনত এপ্লাই কৰিব পাৰিব। ইয়াতো মেট্ৰিকুলেশ্যনে বিচাৰিছে। বাকী যিখিনি আপোনালোকৰ ফিজিকেল টেষ্ট হ'ব এইখিনি অৰ্গেনাইজেশ্যনৰ গাইডলাইনৰ মতে হ'ব BROৰ। আৰু লগতে MSW ব্লেক স্মিথৰ কাৰণেও একেই ছেম প্ৰচিডিউৰ হয়। নেক্সট আপোনালোকে যদি চাই MSW মেছ ৱেটাৰৰ কাৰণে আপোনালোকৰ ইয়াতে ইকুইভেলেণ্ট মেট্ৰিক পাছ হ'ব লাগিব আৰু কোৱালিফাইং প্ৰফেচিয়েঞ্চি টেষ্টটো হ'ব আপোনালোকৰ BRO ট্ৰেডটোৰ মতে কণ্ডাক্ট কৰিব আৰু লগতে ইয়াতে আপোনালোকৰ ফিজিকেল টেষ্টটো BRO গাইডলাইনৰ মতে হ'ব আৰু ফিজিকেল মেডিকেল ষ্টেণ্ডাৰ্ড এজ পাৰ বৰ্ডাৰ ৰুট অৰ্গেনাইজেশ্যন গাইডলাইন। আৰু এপ্লিকেশ্যন ফিজটো 50 টকা। আনৰিজাৰ্ভৰ কাৰণে SC ST কাৰণে কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। PWBD পে'মেণ্ট কৰিব নালাগে আৰু পে'মেণ্টটো কিন্তু যিসকলে কৰিব লাগিব তেওঁলোকে পে'মেণ্ট মোডটো অনলাইনত কৰিব লাগিব। সেই লিংকটো মই দি দিম, আপোনালোক দেখুৱাই দিম এতিয়া। আৰু এই এপ্লিকেশ্যন ফৰ্মেটটো কিন্তু আপুনি অফলাইনত পঠিয়াব লাগিব। আপুনি ধৰি লওক যিটো পোষ্টত এপ্লাই কৰে সেই পোষ্টৰ নামটো দিব, কেটেগৰী আনৰিজাৰ্ভ হয়নে, SC হয়নে, ST হয়, যিটো হয় আপোনালোকে ইয়াতে টিক মাৰ্ক দিব লাগিব। আৰু ৱেইটেজ পাৰ্চেণ্টেজ ইন ইছেঞ্চিয়েল কোৱালিফিকেশ্যন পাৰ্চেণ্টেজ কিমান দিব লাগিব অন দ্য টপ অফ দ্য এনভেলপ ৱাইল চেণ্ডিং দ্য এপ্লিকেশ্যনখন দিয়াৰ আগতে আপোনালোকে ওপৰতে লিখিব লাগিব। আৰু ইয়াতে উইদিন 45 ডেইজত আপোনালোকে এইখিনি পঠিয়াব লাগিব। আৰু যিটো এড্ৰেছটো হয় সেইটো হৈছে কমাণ্ডেণ্ট গ্ৰীফ চেণ্টাৰ, দিঘি কেম্প, পুনে। আৰু ইয়াতে আপোনালোকৰ আমাৰ অসমৰ লোকেশ্যনটো আছে, অসমৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব ইয়াতে। আৰু ইয়াৰ বাবে ছেপাৰেটকৈ এপ্লিকেশ্যন ফিজটো দিব লাগিব। মানে আপোনালোকে যেতিয়া এনভেলপটো দিব তাতে আপোনালোকে যিটো এপ্লিকেশ্যন ফিজটো আগতীয়াকৈ দি ল'ব লাগিব আৰু সেই এপ্লিকেশ্যন ফিজৰ ৰিচিপ্টটো আপোনালোকে এনভেলপত ভৰাই দিব লাগিব। অৰ্থাৎ আপুনি ফোনপে'তে দিলে ধৰি লোৱা সেই পে'মেণ্টৰ ৰিচিপ্টটো আপুনি এনভেলপত দি পঠিয়াব লাগিব। আৰু ইয়াৰ বাবে উল্লেখ কৰিছে আমাৰ নৰ্থ ইষ্ট ৰিজনৰ 11 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে আৰু 11 মাৰ্চত লাষ্ট ডেট হ'ব এনি ষ্টেট, অৰ্থাৎ নৰ্থ ইষ্টৰ হয়। আৰু এপ্লিকেশ্যন ফিজ পে'মেণ্ট লিংকটো ডেছক্ৰিপশ্যনত দি দিম। এডভাৰটাইজমেণ্ট লিংকটো উল্লেখ কৰি দিছে, যে চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয়। যদি আপুনি ডিটেইলছটো বুজিব বিচাৰে বা এতিয়াও যদি বুজি পোৱা নাই, আমাৰ টেলিগ্ৰাম চেনেল জইন কৰি আপুনি কণ্টেক্ট কৰিব পাৰে। নেক্সট আহিছে UCO বেংক ৰিক্ৰুইটমেণ্ট, যিটো লোকেল বেংকৰ কাৰণে আমাৰ অসমীয়া ভাষাটো বিচাৰিছে ইয়াতে। আপোনালোকৰ লাষ্ট ডেট আছে কিন্তু 5 তাৰিখ 2 মাহ 2025 ফেব্ৰুৱাৰী মাহতে লাষ্ট ডেট আছে। ভালেখিনি সময়সীমা আছে। লোকেল বেংক অফিচাৰ, য'ত আপোনালোকৰ অনলি গ্ৰেজুৱেশ্যন বিচাৰিছে। 250টা পোষ্ট আছে আৰু ইয়াতে নাম্বাৰ অফ পোষ্ট অসমৰ কাৰণে 30টা আছে বুলি উল্লেখ কৰিছে। লোকেল লেংগুৱেজ প্ৰফেচিয়েঞ্চি কৰিছে, অৰ্থাৎ অসমীয়া ভাষাটো জনা অত্যন্ত প্ৰয়োজনীয় হয়। মানে অসমৰ ল'ৰা ছোৱালীয়ে এপ্লাই কৰিব পাৰিব। স্কেল পে'টো জুনিয়ৰ মেনেজমেণ্ট গ্ৰেড স্কেল 1 আৰু দৰমহাটো দেখিছে 48,480 এনেধৰণে উল্লেখ কৰিছে। এডভাৰটাইজমেণ্ট নাম্বাৰ উল্লেখ হৈছে আৰু নেম অফ অৰ্গেনাইজেশ্যন হয় USO
UCO বেংক আৰু লগতে ইয়াতে আপোনালোকৰ এজ লিমিটটো 20 মেক্সিমাম 30 লৈকে ইয়াতে উল্লেখ কৰি দিছে কেণ্ডিডেটসকল ইয়াতে চনটো আপোনালোকে নিজে কেলকুলেট কৰিব ডেটটো আৰু লগতে এজ ৰিলেক্সেশ্যন আছে গভৰ্ণমেণ্ট ৰুল অনুসৰি আৰু ইয়াতে লোকেল লেংগুৱেজটো আমাৰ অসমীয়া ভাষা হ'ব পাৰিব লাগিব লিখিব পাৰিব লাগিব এইখিনি আছে আৰু ইয়াতে ক'ব পাৰিব লাগিব পঢ়িবও পাৰিব লাগিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ ডিগ্ৰী গ্ৰেজুৱেশ্যন পাছ যিটো আপোনালোকে BA BSc হওক সকলোৱে এপ্লাই কৰিব পাৰিব ডিচিপ্লিন ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটি বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড এনি ইকুইভেলেণ্ট কোৱালিফিকেশ্যন ৰিকগনাইজ ছাচ এজ বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু লগতে ইয়াতে আপোনালোকৰ কেণ্ডিডেট মাষ্ট প্ৰচেছ ভেলিড মাৰ্কশ্বিট অথবা আপোনালোকৰ ডিগ্ৰী চাৰ্টিফিকেটখন ইয়াতে পাৰ্চেণ্টেজ মাৰ্কটো অবটেইনড হ'ব লাগিব ইয়াতে ৰেজিষ্ট্ৰি ফৰ দ্য পজিশ্যন এপ্লিকেশ্যন ফিজটো আপোনালোক কেটেগৰী ৱাইজ উল্লেখ কৰি দিছে আনৰিজাৰ্ভৰ কাৰণে 800 টকা EWS কাৰণে 800 টকা OBC কাৰণে 800 টকা বাকী SC ST PWD কাৰণে ইয়াতে 175 টকাৰ পে'মেণ্ট মোডটো ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড বা ইণ্টাৰনেট বেংকিং ইউজ কৰিব পাৰে ইয়াৰ বাবে সকলোখিনি লিংক এক্টিভেট হৈছে ডেছক্ৰিপশ্যনত লিংক দিয়া হ'ব যদি কিবা এতিয়াও বুজি পোৱা নাই আপুনি টেলিগ্ৰাম চেনেলটো জইন কৰি সকলোখিনি তথ্য লাভ কৰি থাকিব পাৰিব আৰু এই জানুৱাৰী মাহতে আহিব লগা ভেকেঞ্চিৰ ভিতৰতে 35 বা 45 ভেকেঞ্চি এই কেইদিনতে মুকলি হ'ব যিটো পোষ্ট অফিচৰ ফালৰ পৰা তাৰ বাবে সকলোখিনি ইনফৰমেশ্যন আমাৰ চেনেলটো লাভ কৰিব য'ত আপোনালোকে কোনো ধৰণৰ পৰীক্ষা দিব নালাগে আৰু ইয়াতে আপোনালোকে ডাইৰেক্ট নিযুক্তি পাব আপোনালোকৰ পাৰ্চেণ্টেজ ৱাইজ ইয়াতে 35,000 ভেকেঞ্চি অহা চান্স আছে এইবাৰ আপোনালোকে জড়িত হৈ থাকক আমাৰ চেনেলটোৰ লগত আপোনালোকৰ মাৰ্কশ্বিট বা পাৰ্চেণ্টেজ ৱাইজতে ইয়াতে চাকৰি লাভ কৰিব পাৰিব গতিকে সকলোখিনি আপডেট হ'বৰ কাৰণে আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব যাতে সকলোখিনি আপডেট টাইম টু টাইম আপোনালোকে পাই থাকিব পাৰে